নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। ইনকাম টেক্সৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। প্ৰায় 16,000 পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আবেদন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে CBDT ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 15,977টা পোষ্ট মুকলি হৈছে, প্ৰায় 16,000 পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে আপোনাৰ এটা অভাৰভিউ দিয়া আছে, যিটো ভেকেঞ্চিটো আহিছে ইনকাম টেক্স ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স CBDT। গ্ৰুপটো পোষ্টটোৰ নাম হৈছে আপোনাৰ গ্ৰুপ বিৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট আপোনালোকৰ 15,977টা পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 45,000 টকাৰ পৰা আৰম্ভ কৰি 75,000 টকালৈকে আপোনাৰ মন্থলি দৰমহাসমূহ পাব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজ আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপোনাৰ 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC কেণ্ডিডেটে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো দিয়া আছে। আপোনালোকে ইয়াতে ৰিটেন এক্সাম হ'ব। ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, এটা আপোনাৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, চিলেকশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটোত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম 12 পাছ কৰিব আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যনো কৰি থৈছে তেতিয়াও আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে ইয়াতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট হ'লে নহ'ব, আপোনাৰ এখন চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব। লগতে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ, মেট্ৰিকৰ মাৰ্কশ্বিট বা বাৰ্থ চাৰ্টিফিকেট দি আপুনি বয়সৰ প্ৰমাণপত্ৰটো দিব পাৰিব। ইম্পৰ্টেণ্ট লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি এপ্লাই লিংকো দিম, তাতে আপুনি আবেদনসমূহ কৰিব পাৰিব, নটিফিকেশ্যন চেক আউট কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।